সবক সেলুট এনেকে দিয়া দিবা जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय वंदे की वंदे मातरम वंदे मातरम वंदे जय हिंद जय हिंद। আজি ইয়াত উপস্থিত সমূহ বাক্ৰাপাৰা তথা 46 নম্বৰ ৱাৰ্ডৰ সমূহ ৰাইজলৈ মই আজি ৭৮তম স্বাধীনতা দিৱসৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আপোনালোকক ইমান ৰাতিপুৱা ইয়াত আহি পেলাই গোট খোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি জানো যে 1947 চনৰ 15 আগষ্টৰ পৰা আমাৰ দেশখন বহুত আগুৱাই গৈছে। আজি যদি আমি চাওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ উচ্চ শিক্ষা দিশতেই হওক, আমাৰ অৰ্থনীতিৰ দিশতেই হওক, আমাৰ চিকিৎসাৰ ক্ষেত্ৰতেই হওক বা আমাৰ যোনটো পৃথিৱীত যদি চাই আমাৰ ভাৰত বুলি ক'লে যোনটো আমাৰ যোনটো এটা ষ্টেটাছ সেইটো হয়তো আপোনালোকে দেখিছে যে সকলোৱে আমাক এতিয়া আৰু সন্মানেৰে চাবলৈ ধৰিছে। আৰু আজি ৭৮তম এই স্বাধীনতা দিৱসটো আমি ভাৰতখন এখন যাতে আমি উন্নত দেশ কৰিব পাৰোঁ। কাৰণ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে 2047 চন অৰ্থাৎ 100 বছৰৰ পিছত আমাৰ এটা টাৰ্গেট হ'ব লাগিব, আমাৰ এইম হ'ব লাগিব, আমাৰ অবজেক্টিভ হ'ব লাগিব যে এই দেশখন আমি এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব পাৰোঁ। উন্নত দেশ বুলি আমি সদায় সচৰাচৰে শুনি থাকোঁ। আমি ইউৰোপৰ দেশসকল আমি উন্নত বুলি ভাবোঁ, আমি আমেৰিকাৰ বা আমি লেটিন আমেৰিকাৰ বহুত দেশ উন্নত বুলি ভাবোঁ। কিন্তু আমাৰ দেশখন উন্নত যে কৰিব লাগে তাৰ কথা কিন্তু আগতে কেতিয়াও আমাক কোৱা হোৱা নাছিল বা আমাক কেতিয়াও এই কথাটো বিশ্বাস দিব পৰা কোনোৱে নাছিলে যে আমিও এদিন উন্নত হ'ব পাৰোঁ। সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকখন ৰাজ্যতে যোনখিনি আমাৰ ডেভেলপমেণ্টৰ কাম কৰিছে সেইটো আমাৰ অন্তৰ্গাঁথনি উন্নতিয়ে হওক বা আমাৰ যিকোনো ধৰণৰ আমাৰ উন্নতিয়ে হওক বা আমাৰ কৃষি ক্ষেত্ৰৰ উন্নতিয়ে হওক আমি আগুৱাই যাবলৈ যাতে আমি পাৰোঁ সেইকাৰণে তেখেতে লাগি আছে। হয়, বহুতে কেতিয়াবা আমাক সমালোচনা কৰে, ক'ৰবাত কেতিয়াবা হয়তো দাম বাঢ়িছে, ক'ৰবাত হয়তো কেতিয়াবা বহুত বেছি বানপানীও হৈ গৈছে, হয়। কিন্তু এতিয়া আমাৰ পৃথিৱীখন আমাৰ ভাৰতখন এতিয়া এখন মানে আমি কাম কৰি থকা দিওঁ অৰ্থাৎ ৱৰ্ক ইন প্ৰগ্ৰেছ। বহুত কাম এনেকুৱা আছে আপোনালোকে যদি আজিও দূৰদৰ্শন যদি চাই, আগতে আমি দূৰদৰ্শন সদায় চোৱা অভ্যাস এটা আছিলে 15 আগষ্টত। আজি আপোনালোকে গম পাব যে কি কি পদক্ষেপ লৈছে যাতে আমি 2047 চনলৈকে আমি এখন উন্নত দেশ হ'ব পাৰোঁ। লগতে আমাৰ ইয়াত সৰু সৰু ভাইটি ভণ্টিসকল আছে, মই তেখেতকো এটা বাৰে বাৰে কথা ক'ব বিচাৰিছোঁ যে যোনখন আমাৰ উন্নত দেশ হ'বলৈ যাব তাত কিন্তু হয়তো আমি বহুত ইয়াত উপস্থিত থকা মানুহ হয়তো নাথাকিবও পাৰোঁ, কিন্তু তেখেতসকল থাকিব। সেইকাৰণে তেখেতসকলেহে আজি এই বস্তুটো আৰু ভালকৈ উদযাপন কৰিব লাগে আৰু সেইটোৱে মোৰ সকলোৱে আহ্বান থাকিলে। আৰু তেখেতসকলকো কওঁ যে আজি তেখেতসকলে আজি কৰিম বুলি ভাবিছে, সকলোৰে এটা ভাবিছে যে মই ডাঙৰ হ'লে কোনোবা হয়তো ডক্টৰ হ'ব, কোনোবা হয়তো চাইণ্টিষ্ট, কোনোবা হয়তো খেলুৱৈ বা কোনোবা হয়তো বিভিন্ন আমাৰ হয়তো সমাজসেৱকো হ'ব পাৰে। বহুতে অন্তৰত যদি ভাবিছে তে তোমালোকে আজিৰ পৰাই সেই কামত ব্ৰতী থাকা আৰু সেই কামত আগবাঢ়ি যোৱা যাতে যেতিয়া যোন সময়ত আমাৰ দেশ উন্নত হ'ব তোমালোকৰো যাতে অধিক কণ্ট্ৰিবিউশ্যন সেই তাত থাকে। সেইখিনিকে ক'লোঁ। সকলো ৰাইজকে আকৌ এবাৰ মই প্ৰণাম জনাই পেলাই আজি বক্তব্য এটা সামৰণি মাৰিছোঁ আৰু আকৌ এবাৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ঠিক আছে, ধন্যবাদ।
থাকিবনে নে যাব যাওঁ খানা পাই দিলে অলপ চাহ খাই যোৱা নহ'লে